নমস্কাৰ সকলোকে। আপোনালোকৰ সকলোৰে চাগে ভালে, মোৰো ভাল। আজিতো বিৰাট গৰম হৈছে দেই। যিটো গৰম মানে আপোনাৰ ক'ব নালাগে আৰু। ক'ব নালাগে মানে মই আজি চিলাপথাৰ টাউনলৈ আহিছিলোঁ। মোৰ মিছেছৰ এটা বেংকৰ কাম আছিলে অলপ। সেই বেংকৰ কামটো কৰিবলৈ বুলি আহিছিলোঁ আৰু ইয়াত মানে চিলাপথাৰত টাউনত ইমান এটা গৰম হৈছে আপোনাৰ ক'ব নালাগে আৰু। যেনে তেনে মই কামটো কৰিলোঁ আৰু গৰমে চৰমে কৰি মই এতিয়া এই টাউনৰ পৰা অকণমান দূৰত আৰু এটা ৰাস্তাত সেইখিনি বাঁহ দুজোপা আছে, সেই বাঁহ দুজোপাৰ তলত ইমান এটা ধুনীয়া ছাঁ পৰি আছে। তাতে বহি পিনে তাতে স্কুটিটো ৰাখি ষ্টেণ্ড কৰি তাৰ স্কুটিটোৰ ওপৰত বহি মই মানে অলপ মানে ঠাণ্ডা লৈ আছোঁ। ধুনীয়া এটা হাৱাও মাৰি আছে, মানে বতাহ মাৰি আছে। ইয়াৰ পৰা এতিয়া মই চিলাপথাৰৰ পৰা আকৌ চিচিবৰ গাঁও যাব লাগিব। চিচিবৰ গাঁৱতো কাম এটা আছে। গতিকে একদম গৰমৰ কথাটো আৰু ক'ব নালাগে আৰু। গৰমটো আজিতো কৈছোঁ নহয়, বেয়া গৰম হৈছে আৰু। মানুহটো টাউনত থাকিব নোৱাৰা হৈছে। টাউনততো আৰু বেছি গৰম। মানুহৰ জনসমাগমটোতো বেছি যে টাউনবোৰত, সেইকাৰণে মানে গৰমটো বেছি হৈছে। সেইকাৰণে বাহিৰলৈ ওলাই আহি এতিয়া চিচিবৰ গাঁও যোৱাৰ ৰাস্তাতে মানে চিলাপথাৰ টাউনৰ পৰা অকণমান দূৰত আৰু মানে এটা মানে বাঁহ দুজোপা আছে। সেই বাঁহ দুজোপাৰ তলত মানে ধুনীয়া এটা বতাহ মাৰি আছে। সেই বতাহৰ মাজত মই অকণমান ৰেষ্ট লৈ আছোঁ স্কুটিৰ ওপৰত বহি পিনে। গতিকে ইমান গৰমত মানুহ কিছুমান, আৰু এটা কথা, এই যে কিছুমান শকত বহুত ডাঙৰ শকত মানুহবিলাক, এইবিলাক আচলতে কেনেকৈ আছে বাৰু এইটো গৰমত? আমি ইমান লেৰেলা মানুহবোৰে থাকিব নোৱাৰা হৈছে। এই যিবিলাক শকত মানে কিছুমান মানুহ আছে বাৰু, ধনী মানুহবিলাকৰ কথা বেলেগ, সিহঁতৰ মানে এচি লগাই কিবা কৰি যেনে তেনে আছে। কিন্তু কিছুমান যে মানে মধ্যবিত্তি আৰু কিছুমান যে এই মানে আমাৰ নিচিনা মানুহ মধ্যবিত্তি, এইবিলাক মানুহ কিছুমান যে শকত আছে, এইবিলাক কেনেকৈ এই গৰমত আছে বাৰু? আমিয়ে থাকিব পৰা নাই। আমি থাকিব নোৱাৰিছোঁ। আমি ইমান এটা ক্ষীণ মানুহ এটা থাকিব নোৱাৰিছোঁ। ইমান আমাৰে গৰম হৈছে। সিহঁতে কেনেকৈ থাকে মই তাকে কেতিয়াবা ভাবি থাকোঁ, কেনেকৈ থাকে বুলি। গৰম কিন্তু বেলেগ হৈছে দেই। আৰু ঠাণ্ডাৰ দিনটো আপোনালোকে ঠাণ্ডাৰ দিনটো ভাল পায়নে গৰমৰ দিনটো? মই কিন্তু ঠাণ্ডাৰ দিনটো বেছি ভাল পাওঁ। কাৰণ ঠাণ্ডা দিন মানে ড্ৰেছ চেছ লগাই ল'ব লাগে, একদম পূৰা থাকিব লাগে আৰু গৰমত গৰম কৰি পিনে, সেইটোৱে ভাল। গতিকে ভিডিঅ'টো ইমানেই। কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক এটা কৰি দিব, যদি বেছি ভাল লাগে শ্বেয়াৰ এটা কৰি দিব।